আজি পুৱাৰে পৰা বিলাসীপাৰা সমজিলা সদৰৰ পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা সোঁৱৰণী প্ৰেক্ষাগৃহত অসম গণ পৰিষদ দলৰ বিলাসীপাৰা বিধান পৰিষদৰ সদস্য কৰ্মীসকলৰ মাজত এখন কৰ্মশালা অনুষ্ঠিত হয়। অগপৰ বিলাসীপাৰা বিধান পৰিষদৰ সভাপতি তথা প্ৰাক্তন বিধায়ক প্ৰশান্ত কুমাৰ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত কৰ্মী সভাখনত অগপৰ কেন্দ্ৰীয় উপসভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আৰু কেন্দ্ৰীয় সম্পাদক ভূপেন ৰায়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপৰ মনোনীত প্ৰাৰ্থীসকলক জয়ী কৰাই আনিবলৈ আহ্বান জনায়। কৰ্মী সভাখনত বহুসংখ্যক পুৰুষ মহিলা কৰ্মী কৰ্মশালাখনত যোগদান কৰে। উদ্দেশ্য ব্যাখ্যা কৰে জিলা পৰিষদখনৰ সম্পাদক জিতেন শৰ্মাই। বিলাসীপাৰা নগৰ সমিতিৰ দুগত কৰ্মশালাখনি অনুষ্ঠিত হয়। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। যোৱা 1 জানুৱাৰীত আমাৰ মাননীয় সভাপতি ডাঙৰীয়াই ঘোষণা কৰিছিল যে 2024 ইংৰাজী বৰ্ষটো দলৰ বাবে সাংগঠনিক শক্তি বৃদ্ধিৰ বছৰ। তাৰ পিছত পৰ্যায়ক্ৰমে আমি দলৰ বিভিন্ন সাংগঠনিক কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু এই মুহূৰ্তত দলে যোৱা 3 অক্টোবৰৰ পৰা ৰাজ্যখনৰ প্ৰতিটো বিধানসভা সমষ্টিতে একোখনকৈ দলীয় ৰাজনৈতিক কৰ্মশালা অনুষ্ঠিত কৰি আৰম্ভ কৰিছোঁ। এইকাৰণেই কৰ্মশালাবিলাক কৰা হৈছে যে আমাৰ দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰি তোলা, মিত্ৰ শক্তিত অধিক শক্তি প্ৰদান কৰা আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি আমাৰ দলৰ যিসকল প্ৰাৰ্থী হ'ব, যিহেতুকে এইবাৰ তৃণমূলৰ নিৰ্বাচনত কোনো দলীয় প্ৰতীকত নিৰ্বাচন নহয়, গতিকে তাৰ বাবে আমাৰ দলৰ কৰ্মীসকলক পুনৰ জগাই তোলা, প্ৰস্তুত কৰা আৰু কি ধৰণে আগবাঢ়িব লাগিব সেই কথা বতৰাখিনি পাতিবৰ কাৰণে আজি বিলাসীপাৰা বিধানসভা সমষ্টিত এইটো আমাৰ বাবে এটা দুৰ্গস্বৰূপ অগপৰ, কাৰণ ইয়াৰ পৰা আমি 3বাৰকৈ ৰাইজে অসম গণ পৰিষদ দলৰ বিধায়ক নিৰ্বাচিত কৰি পঠিয়াইছে। ৰাইজৰ বিশ্বাস আছে, আস্থা আছে আৰু সেইটোকে পুনৰবাৰ আমি কৃতজ্ঞতা সহকাৰে ৰাইজক নেতৃত্ব দিয়াৰ প্ৰয়োজন অনুভৱ কৰিয়ে আজিৰ এই কৰ্মশালা অনুষ্ঠিত হৈছে। আৰু এই সমষ্টিৰ নেতা প্ৰশান্ত কুমাৰ বৰুৱাৰ প্ৰতি দলৰ প্ৰতিজন কৰ্মীৰ এইটো এটা আহ্বান যে তেখেতে দলটোৰ অভিভাৱক হৈ সাংগঠনিক কথাখিনি আগবঢ়াই নিব লাগে। আগন্তুক নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ কাৰণে আৰু মাঘ বিহুৰ কাৰণে অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ পূৰ্বৰ বক্তা ভট্টাচাৰ্য ডাঙৰীয়াই এটা কথা কৈছে যে দলৰ শক্তি বৃদ্ধিৰ যিটো সাংগঠনিক দিশ দৃঢ় কৰাৰ এটা সময় 2024 চনটো, আৰু আপোনালোকে দেখিছে সেইমতে আমি যোৱা লোকসভা নিৰ্বাচনতো আমি বিজয়ী হৈছোঁ বৰপেটা লোকসভা সমষ্টি। স্বাভাৱিকতে দলৰ সভাপতি ডাঙৰীয়াই কৰা মন্তব্যৰ কিছু কাৰ্যত প্ৰতিফলন ঘটিছে আৰু আমি এগৰাকী বিধায়ক, এগৰাকী আমি সাংসদ জিকাবৰ কাৰণে সক্ষম হৈছোঁ। আনহাতেদি বঙাইগাঁও বিধানসভা সমষ্টিত যিটো আমাৰ বিধায়ক নতুনকৈ নিৰ্বাচিত অনুষ্ঠিত হৈছিল উপ নিৰ্বাচন, তাতো অসম গণ পৰিষদ দলে বিজয়ী হৈছে। আৰু শেহতীয়াভাৱে সংখ্যালঘু জনসাধাৰণ অসম গণ পৰিষদ দলৰ প্ৰতি এটা আগ্ৰহী মনোভাৱ লৈছে, কাৰণ তেখেতসকলে দেখিছে গোটেই ভাৰতবৰ্ষত যে মুছলমান জনসাধাৰণ ভাৰতবৰ্ষত ক'তো কংগ্ৰেছৰ লগত নাই। যদি আছে তেতিয়াহ'লে পশ্চিমবংগত মমতা বেনাৰ্জীৰ লগত আছে, ইউপিত সমাজবাদীৰ লগত আছে আৰু বিহাৰত লালু যাদৱৰ লগত আছে। ঠিক তেনেদৰে কাশ্মীৰতো আমাৰ নেশ্যনেল কনফাৰেন্সৰ লগত আছে। এনেধৰণে আমি যদি চাওঁ তেতিয়াহ'লে গোটেই ভাৰতত মুছলমান সমাজ কংগ্ৰেছৰ লগত নাই। গতিকে অসমত একমাত্ৰ কংগ্ৰেছৰ লগত থাকি সেই ভুলটো কৰিব বিচৰা নাই আৰু ৰাইজ নতুনকৈ চিন্তা চৰ্চা কৰি তেখেতসকলে পূৰ্বৰ অভিজ্ঞতা আৰু পূৰ্বৰ অসম গণ পৰিষদ দলৰ যি কাম কাজ চলি গ'ল 1985 চনৰ পৰা 2টা কাৰ্যকাল, সেই কাৰ্যকালৰ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি সংখ্যালঘু জনসাধাৰণ অসম গণ পৰিষদ দলৰ প্ৰতি আগ্ৰহী হৈছে। আৰু আমি স্পষ্টকৈ কৈছোঁ যে অসম গণ পৰিষদ দলেহে অসমৰ প্ৰতিটো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব পাৰিব আৰু প্ৰতিটো জনগোষ্ঠীৰ সমস্যা আমি অনুধাৱন কৰিব পৰা ক্ষমতা একমাত্ৰ অসম গণ পৰিষদ দলটোৰহে আছে।
আৰু সেই কথাকে আমি আগত ৰাখি বিশেষকৈ সংখ্যালঘু জনসাধাৰণৰ ওচৰত আমি আগবাঢ়ি যাব বিচাৰিছোঁ আৰু আমাৰ বিলাসীপাৰা আমাৰ বিধানসভা সমষ্টি কমিটিৰ যিখন কমিটি আমাৰ সকলো স্তৰৰ সাংগঠনিক দিশ যাতে টনকিল কৰি তোলে সেই আহ্বান আমি ৰাখি এই কৰ্মসূচী আজি আমি পালন কৰিছোঁ। ধন্যবাদ। জয় আই অসম।